সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰ তেজপুৰত ৰাইজৰ সহযোগত আজি প্ৰাণৰ শিল্পী জনতাৰ শিল্পীগৰাকী ন্যায় প্ৰদানৰ দাবীত আমি ৰাজপথত আজি ন্যায় সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, এগৰাকী প্ৰাণৰ শিল্পী জনতাৰ শিল্পীগৰাকী ন্যায় প্ৰদানৰ কাৰণে ৰাজপথত নামিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে। যিখন অসম চৰকাৰ বিজেপি চৰকাৰ, NDA বিজেপি চৰকাৰ, অসম চৰকাৰ বিজেপি চৰকাৰ, নেতৃত্বাধীন অসম চৰকাৰ আজি গৃহ বিভাগ হিমন্তৰ হাতত আছে, SIT গঠন কৰিছে। পানী নখৰাকৈ তদন্ত হ'ব লাগিব। ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ, ইয়াতকৈ জংগী কাৰ্যসূচী হাতত লোৱা হ'ব। ছাত্ৰ সন্থাই এটা কথাই সকীয়াই দিছোঁ যে এগৰাকী প্ৰাণৰ শিল্পীক ন্যায় নিদিয়া পৰ্যন্ত ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন চলি যাব। অসমীয়াৰ স্বাভিমান, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু আজি এমাহ পাৰ হৈ গ'ল আৰু যিগৰাকী শিল্পীৰ মৃত্যুৰ পিছত আমি ন্যায় বিচাৰিছোঁ, পানী নখৰকা ধৰণৰ এটা তদন্ত বিচাৰিছোঁ, আজি পৰ্যায়লৈকে জুবিন গাৰ্গে ন্যায় নাপালে আৰু ন্যায় নোপোৱাৰ প্ৰতিবাদত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা সদৰত ৰাইজৰ সহযোগত আমি পুনৰ ন্যায় সমদল লৈ আমি ৰাজপথত নামিছোঁ আৰু ন্যায় পাবই লাগিব। আৰু শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰেক্ষাপটত আমি যিবোৰ দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰৰ বিৰুদ্ধে নিজৰ ৰাজনৈতিক দলেই তেওঁলোকে ৰাজপথত নামিছে, অত্যন্ত হাস্যকৰ আৰু অত্যন্ত নিলজ্জকৰ। আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এইগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু যি পৰ্যন্তলৈকে ন্যায় নাপায় সেই পৰ্যন্তলৈকে ছাত্ৰ সন্থাৰ কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব। তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। ৰাইজৰ সহযোগত এই আন্দোলন নিশ্চয় আহি থকা দিনত শক্তিশালী হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে শোণিতপুৰ জিলাৰ ৰাইজে একত্ৰিতভাৱে আৰু এককভাৱে আৰু এক স্বৰেৰে আজি ইয়াত ৰাজপথত ওলাই আহিছে, মাত মাতিবলৈ আহিছে জুবিন গাৰ্গৰ বিৰুদ্ধে বা জুবিন গাৰ্গৰ সপক্ষে। কাৰণ জুবিন গাৰ্গে আমাক যিখিনি দি থৈ গ'ল সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কাৰণ এই মাত আজি কেৱল আমাৰ অপ্ৰাপ্তিৰ মাত, এই মাত আমাৰ আৱেগৰ মাত। আজি চৰকাৰখনে আমাৰ কান্দোনবোৰ দেখা পোৱা নাই। আমি কেৱল জুবিন গাৰ্গ এটা নাম হেৰুওৱা নাই, আমাৰ বহুকেইখন ঘৰৰ এজন সন্তান হেৰুৱাইছোঁ, আমাৰ বহুকেইটা ভায়েকে এজন ককাইক হেৰুৱাইছে। আমাক আমাৰ চকুলোবোৰক, ৰাইজৰ চকুলোক আচলতে সেই চৰকাৰখনে উপলঙা কৰিছে, হাঁহিছে, ধেমালি কৰিছে। তেওঁলোকে আমাৰ চকুলোক লৈ, জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। আজি এই মঞ্চৰ পৰা এটা কথা স্পষ্টভাৱে ক'বলৈ ওলাইছোঁ যে আমি ৰাইজ কেতিয়াও শান্ত নহওঁ, আমি ক্ষোভিত হৈ আছোঁ, অসমবাসী ৰাইজ ক্ষোভিত হৈ আছে। যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় আমাৰ এই যাত্ৰা, আমাৰ এই আন্দোলন অব্যাহত থাকিব। যদি ন্যায় নাপায় আচলতে এই আন্দোলন আমি আৰু জংগী কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।